আপোনালোকে সকলোৱে জানে যে এই সময়ত সমগ্ৰ অসমতে এটা বিশেষ বিষয়ে যথেষ্ট চৰ্চা লাভ কৰিছে আৰু এই বিষয়টোকে লৈ সমগ্ৰ অসমৰ জনগণ ইয়াৰ লগত জড়িত হৈ আছে, আসন্ন হৈ আছে। আৰু এই গোটেই যিটো এই ট্ৰেডিঙৰ কেলেংকাৰীৰ লগত আমি দেখিছোঁ যে বিভিন্ন ধৰণে ৰাজনৈতিক ব্যক্তি, ৰৌ, বৰালি, পুথি, খলিহনা ইয়াৰ লগত বহু ব্যক্তি জড়িত। আৰু এনেকুৱা ধৰণৰ কথা বতৰা, এনেকুৱা ট্ৰেডিং বা অনলাইন এনেকুৱা ধৰণৰ কেলেংকাৰীৰ ইতিহাস নতুন নহয়। আগতেও সাৰদা কেলেংকাৰী একেধৰণৰ, ৰ'জ ভেলীৰ যিটো কেলেংকাৰী একেধৰণৰ ঘটনা সংঘটিত হৈছিল। আৰু এই ঘটনাবোৰত এনেকুৱা ধৰণৰ যি প্ৰবঞ্চনা, টকা পইচাৰ প্ৰবঞ্চনা বা এনেকুৱা ধৰণৰ মাইক্ৰ' ফাইনেন্সে হওক বা ট্ৰেডিং অনলাইন এনেকুৱা কেলেংকাৰীৰ লগত আগতেও বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যক্তি জড়িত হোৱাৰ কথা আমি দেখিবলৈ পাইছিলোঁ, ৰক্ষণাবেক্ষণ দিয়া আমি দেখিবলৈ পাইছিলোঁ। শেহতীয়াকৈ এই যিটো নতুন ধৰণৰ ট্ৰেডিং কেলেংকাৰী, এই কেলেংকাৰী আৰম্ভ হ'ল, এই যিটো প্ৰবঞ্চনা, ঠগ, এই গোটেই কথাটোৰ লগত, এই গোটেই ঠগ প্ৰবঞ্চনাৰ লগত কেইবাগৰাকীও ব্যক্তিৰ নাম ইয়াত তেওঁলোকৰ কথা আহিল, ৰাজহুৱা হ'ল। দীপাংকৰ বৰ্মন নামৰ এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি এতিয়াও পলাই আছে, পলাতক ঘোষণা কৰিছে। ৬,০০০ কোটি টকা তেওঁ এই কেলেংকাৰী কৰা বুলি ইতিমধ্যে উল্লেখ কৰিছে। ডিবি ষ্টক ব্ৰকিং আৰু এটা পেন ইণ্ডিয়া ইনভেষ্টৰ বুলি দুটা কোম্পেনী খুলি, কোম্পেনীটো ডিজিপি অফিচৰ কাষতে ২০১৮ চনৰ পৰা খুলি থকাৰ পাছত ২০২৪ চনতহে কথাটো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। তাৰ পাছত স্বপ্ননীল দাস বৰা বুলি কৰা এগৰাকী ট্ৰেডিং ফৰ এ লিভিং TFAL বুলি এটা কোম্পেনী খুলি তেওঁ এনেকুৱা ধৰণৰ ঠগ প্ৰবঞ্চনাৰ চাৰিওফালে মায়াজাল ৰচনা কৰিছে। আৰু শেহতীয়াকৈ আটাইতকৈ বেছি যিটো চৰ্চা হৈছে সেইটো হৈ গ'ল বিশাল ফুকন বা বিশাল ফুকনৰ লগত চলি থকা যিটো চক্ৰ, এই চক্ৰটোৰ যিটো কেলেংকাৰী, এইটো আটাইতকৈ বেছি চৰ্চা হৈছে। কাৰণ এই গোটেই কথাটো যেতিয়া আহিল, বিশাল ফুকনৰ ট্ৰেডিং প্ৰবঞ্চনাৰ লগত যেতিয়া বিষয়টো আহিল, তেতিয়া বিভিন্ন ধৰণৰ কথা বতৰাবোৰ আহিল। এই ধন চিণ্ডিকেটত বিনিয়োগ কৰা, এই ধনৰ লগত, এই গোটেই কেলেংকাৰীটোৰ লগত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ কোনোবা ব্যক্তি জড়িত হৈ থকা কথা, আৰু এই গোটেই কথাটোৰ লগত মুখ্যমন্ত্ৰীৰ বক্তব্য, আৰু যোৱাকালি ধৰালৈকে যিখন চিত্ৰনাট্য আৰু নাটক ৰচনা কৰা হ'ল, এই কথা স্পষ্ট ৰূপত প্ৰমাণ হ'ল যে ইয়াত কোনোবা ৰজাঘৰীয়া ৰাজনৈতিক হস্তক্ষেপ নাথাকিলে এই ধৰণৰ কথা বতৰা নহয়। প্ৰথম আৰম্ভণি মুখ্যমন্ত্ৰী একেবাৰে কেজুৱেল কথা যে তেওঁ ঘূৰি ফুৰিছে ক'ৰবাত, টকা লৈ টকা শেষ হ'লে ঘূৰি আহিব। এইটোৰ লগত যোৱাকালি যে ৰাজ আতিথ্য দিলে যি দুগৰাকী অপৰাধী, তাৰ লগত লিংক আছে। মুখ্যমন্ত্ৰীয়ে বেছি বুদ্ধিয়ক নহয়, গম পোৱা নাছিল যে তেওঁ দি থৈ যোৱা ক্লুটোৰ লগত পিছৰ পৰৱৰ্তী এটা সম্পৰ্ক থাকিব, যিটো ৰাইজৰ চকুত ধৰা পৰিব। জিমখানা ক্লাবত 5:30 বজাত নি পুলিচে কৈছে যে তেওঁলোকক আমি ইয়াত ৰাখিবলৈ আহিছোঁ, বিশেষ এখন মিটিং আছে, প্ৰয়োজন হ'লে নিশাও আমি আকৌ লৈ আহিম। আৰু নি তেওঁলোকক যেতিয়া তাৰ পাছত তাৰ জিমখানা ক্লাবত সেৱা শুশ্ৰূষা কৰি তেওঁলোকে খুৱাই বোৱাই একেলগে ব্ৰেকফাষ্ট কৰি উলিয়াই লৈ আহিলে, চৌকল আত্মসমৰ্পণ বা আটক। তাৰ পাছত তাৰ পৰৱৰ্তী যিটো পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকে সকলোৱে দেখিছে। এতিয়া লকআপত তলা নোহোৱাকৈ আছে বুলি ফটো ওলাইছে, তেওঁলোকে কৈছে এইখন বোলে মৰ্ফ কৰা ফটো। কোনোবাই কৈছে চেণ্ডেল পিন্ধি লকআপৰ ভিতৰত আছে, সেইটোও কৈছে তেওঁলোকে এখন টেম্পাৰ কৰা ফটো। কিন্তু মই আপোনালোকক ক'ব খোজোঁ যে লকআপৰ ভিতৰত বোলে খাটিয়া দি ধুনীয়াকৈ ব্যৱস্থা কৰি শুবলৈ দিছে, এইটো আপোনালোকে খবৰ ল'ব। গতিকে এই যে যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ লগত তাৰ মানে চৰকাৰী যন্ত্ৰটো জড়িত। এতিয়া দীপাংকৰ বৰ্মনৰ বিষয়টো তল পৰিলে, 300তকৈ বেছি মানুহে পল্টন বজাৰত FIR দিছিল। তাৰ লগে লগে অসমৰ বেলেগ ঠাই, বেলেগ জিলাতো এই গোটেই বিষয়টোক লৈ মানুহে FIR দিছিল। 2018 চনৰ পৰা এই কাণ্ড চলি আছে, যিটো তেওঁৰ অফিচ আছিলে একেবাৰে DGP অফিচৰ কাষত। মাক দেউতাক এতিয়াও মুকলি আকাশৰ তলত আছে, কোনো FIR লঞ্চ কৰা নাই এতিয়ালৈকে বা কোনো ধৰণৰ তেওঁলোক ব্যৱস্থা গ্ৰহণ কৰা নাই। আনকি আশ্চৰ্যজনক কথাটো হ'ল যে এই যিগৰাকী প্ৰবঞ্চক ঠগ, এই অপৰাধীগৰাকীৰ তেওঁ যিবোৰ সা সম্পত্তি এইবোৰ কোনো বাজেয়াপ্ত কৰা নাই, থানালৈ চুচৰাই লৈ অহা নাই। আৰু আচৰিত কথা,
তেওঁক সেই সময়ত বঁটা বাহন দিয়া হৈছিল। বঁটা বাহন দিয়াৰ কথা সকলোৱে জানে। আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান, আনকি আছাম ইঞ্জিনিয়াৰিং কলেজ, গুৱাহাটী ইউনিভাৰ্চিটি, ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিও স্পন্সৰ লোৱাৰ কথা সেই সময়ত উল্লেখ হৈছে বা সকলোৱে জানে। গতিকে আমি এই গোটেই কথাবোৰ দেখাৰ পাছত আনকি এই এনেকুৱা ধৰণৰ ফ্ৰডৰ লগত জড়িত হৈ থকা ফিন এক্সপাৰ্ট ট্ৰেডিং ছাৰ্ভিচৰ পৰা মুখ্যমন্ত্ৰীয়ে 5 লাখ টকা লোৱা, 5 লাখ টকা লোৱাৰ পাছত সেই ফটোখন পাব্লিছ কৰি তাত থকা যিসকল ফ্ৰড কৰা যিসকল মানুহ, নৰেশ প্ৰসাদ, ৰঞ্জিত কাকতি, যিগৰাকী সৰব চৰ্চা হ'ল, কৃষ্ণ প্ৰসাদ দেৱী, যিসকলৰ ফটো সম্বলিত যিখন পোষ্ট মুখ্যমন্ত্ৰীয়ে নিজে কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে নিজে ক'লে যে এনেকুৱা ধৰণৰ কাম কৰি থকা মানুহে 1 কোটি টকা দিবলৈ তেওঁৰ ওচৰলৈ আহিছিলে। তাৰমানে এই গোটেই কথা বতৰাবোৰৰ লগত আচলতে ৰাজনৈতিক হস্তক্ষেপ বা ৰাজনৈতিক ৰক্ষণাবেক্ষণৰ কথা ইতিমধ্যে মানুহৰ মুখলৈ আহিছে, মানুহৰ সকলোৰে দৃষ্টিগোচৰ হৈছে। সেইকাৰণে আমি দাবী জনাইছোঁ যে এই বিষয়টোৰ তদন্ত হ'ব লাগে। ইতিমধ্যে এগৰাকী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্বাৱধান নিৰীক্ষণত CBIৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এই গোটেই বিষয়টোৰ লগত এটা ব্যাপক এটা যন্ত্ৰ, ব্যাপক এটা ৰেকেট জড়িত হৈ আছে। কাৰণ আপোনালোকে এই কথাই গম পাব, যেতিয়া এগৰাকী শিল্পীৰ ঘৰত আছিল এই 2গৰাকী অপৰাধী, তাৰ পাছত 1 সপ্তাহ 7 দিন থাকিলে কেন্দ্ৰীয় আমাৰ ৰাজ্য চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা কোৱা হ'ল যে তেওঁ নেপাল গৈছে, শ্বিলঙলৈ গৈছে। তাৰ পাছত দেখা পোৱা গ'ল যে তেওঁ যোৰহাটত থকা বুলি কৈছে, টিয়কত তেওঁৰ নিজৰ যিগৰাকী অপৰাধী তেওঁৰ ঘৰতে থকা বুলি কোৱাৰ পাছত মাতৃয়ে কৈছে বিয়া হোৱাৰ পাছত তেওঁলোকে সভা কৰাৰ বাহিৰ বিয়া দিনাখনৰ পৰা তেওঁলোকৰ ঘৰলৈ যোৱা নাই। তাৰমানে এই গোটেই কথা বতৰাবোৰৰ মাজত ৰহস্য আছে। আৰু চৰকাৰে যি ধৰণে ৰাজ আতিথ্য দিছে, যি ধৰণে এই গোটেই কথা বতৰাবোৰ পুলিচ প্ৰশাসন জড়িত, আনকি ডিব্ৰুগড় জিলাৰ SPয়েও তেওঁৰ মুখৰ বক্তব্য শুনিব, তেওঁ ক'ব পৰা নাই যে ক'ত কৰায়ত্ব কৰিলে, কেনেকে কি হ'ল, একেবাৰে অজ্ঞতা প্ৰকাশ কৰিছে। তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ পুলিচ বিষয়া এই বিষয়টোৰ লগত জড়িত হৈছে। তাৰমানে মুখ্যমন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ দিছে নেকি? এই যে গুৱাহাটীৰ পৰা, গুৱাহাটীৰ নুনমাটি, আমাৰ ৰিফাইনাৰী, এইবোৰৰ পৰা গৈ 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 ডিব্ৰুগড় পালে। আমি সাধাৰণতে ৰাস্তাত যাওঁতে ইমান চেকিং হয়, যোৱাকালিও মই দেখিছোঁ, ইমান চেকিঙৰ মাজত এই অপৰাধী 2গৰাকী কেনেকে গ'ল? এইটো হ'ল প্ৰথম প্ৰশ্ন। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে তদন্ত হ'ব লাগে, CBIৰ তদন্ত, কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ তত্বাৱধানত হ'ব লাগে, অন্যথা এইসকল অপৰাধী হাত সাৰি যাব। তাৰ লগে লগে এই যে ধনসমূহ, এই যে ধন, সাধাৰণ ৰাইজৰ যিবোৰ ধন, এইবোৰ যাতে ৰাজনৈতিকভাৱে ব্যৱহৃত নহয়, এইটো আটাইতকৈ মন কৰিব লগা কথা। মানুহৰ মাজত আটাইতকৈ চৰ্চিত হৈ থকা কথাটোৱে হ'ল যে এই ধনৰ লক্ষ্য 2026 নেকি? ৰাজনৈতিকভাৱে যাতে এই ধন ব্যৱহাৰ নহয়, তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয় আৰু CBI এই কথাটো নিৰীক্ষণ ৰাখিব লাগিব। গতিকে মই আৰু এটা কথা ক'ব খুজিছোঁ, যেতিয়া সাৰদা কেলেংকাৰী হৈছিলে, সাৰদা কেলেংকাৰীৰ অভিযুক্ত ব্যক্তি পিছত ৰাজসাক্ষী হৈ গ'ল। গতিকে আমি আহ্বান জনাম, আমি চৰকাৰকো ক'ম, যি ৰাজ আতিথ্য 2গৰাকী অপৰাধীক দিয়া আমি দেখিছোঁ, তেওঁলোকৰ নাম আমি ক'ব খোজা নাই, তাক দেখি এনেকুৱা লাগিছে যে অপৰাধৰ মূল খলনায়ক 2গৰাকীকে তেওঁলোকে ৰাজসাক্ষী কৰিবৰ কাৰণে চৰকাৰ উঠি পৰি লাগিছে নেকি? যিটো কাণ্ড সাৰদা কেলেংকাৰীত হৈছে, অভিযুক্তগৰাকী শেষত ৰাজসাক্ষী হ'ল, তাৰপিছত ফুটুকাৰ ফেন হ'ল। এই কেলেংকাৰীটো 2গৰাকী ব্যক্তিক তেওঁলোকে যেনেকৈ VIP ট্ৰিটমেণ্ট দিছে, তেওঁলোকক যাতে ৰাজসাক্ষী বনোৱাৰ যিটো কূটকৌশল, এই কূটকৌশল বন্ধ হ'ব লাগে। গতিকে আমি আহ্বান জনাইছোঁ যে সকলো কথাৰ পুংখানুপুংখ তদন্ত হ'ব লাগে। কেনেকৈ ইমান দিন লুকাই থাকিব পালে, পুলিচ প্ৰশাসনৰ ব্যৰ্থতা সকলো ৰাইজৰ আগত আমি ধৰিব পাৰিছোঁ, দৃষ্টিগোচৰ হৈছে। গতিকে এই 3গৰাকী কেলেংকাৰী বা আন আন যিমানবোৰ কেলেংকাৰী সংঘটিত হোৱা যিমানবোৰ ঘটনা হৈছে এনেকুৱা ধৰণৰ, সেইসমূহৰ প্ৰতিগৰাকী মানুহে কিমান টকা পইচাৰ কেলেংকাৰী কৰিছে, কিমান ধনৰ অবৈধ লেনদেন সৰবৰাহ হৈছে, সেই সম্পৰ্কত ৰাজহুৱা তথ্য ৰাজহুৱা কৰিব লাগে। কোন কোন ব্যক্তি, কোন কোন বিষয়া কৰ্মচাৰী ইয়াৰ লগত জড়িত, সেইবোৰ কথাও ৰাজহুৱা হ'ব লাগে। আৰু সাধাৰণ যিসকল খাটি খোৱা জনতা, যিসকলে 20,000, 50,000, 70,000, 1 লাখ এই এনেকুৱা ধৰণৰ টকা যিসকলে বিনিয়োগ কৰিছে, তেওঁলোকে ঘূৰাই পোৱাৰ ব্যৱস্থা কৰিব লাগে। সাৰদা কেলেংকাৰীৰ সময়ত, ৰ'জ ভেলী চিট ফাণ্ড কেলেংকাৰীৰ সময়ত এনেকুৱা সাধাৰণ খাটি খোৱা জনতাই কিন্তু টকা পইচা ঘূৰাই পাইছিল। গতিকে বাকীসমূহ বিষয় উত্থাপন কৰিবৰ কাৰণে মই
আমাৰ দুয়োগৰাকী ব্যক্তি আছে, অজিত ভূঞা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া, তেখেতসকলক মই আহ্বান জনাইছোঁ। এতিয়া হ'বনে? কাষত ঠেলা দিব লাগিব আৰু অলপ বেছি। বিষয়টোৰ সন্দৰ্ভত আটাইতকৈ চৰ্চিত বিষয় এতিয়া অসমত ট্ৰেডিং। ট্ৰেডিং মানে এইটো কি কয়, এইটো সঠিকভাৱে কৰা ট্ৰেডিং নহয়। ট্ৰেডিংটো চাগে নিয়মত কৰিলে এইটো আপত্তি কৰিবলৈ নাথাকে, কিন্তু এইটোত ইমান গণ্ডগোল আছে। 2 নম্বৰী বুলি যিটো কয় সেই ধৰণৰ ট্ৰেডিং আৰু স্মাৰ্ট মিটাৰ আদি বহুত বিষয়ে অসমত জোকাৰি গৈছে। এতিয়া কথা হ'ল যে আমাৰ গোটেই বিষয়টোৰ সন্দৰ্ভত বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে গোটেইখিনি কথা তুলি ধৰিছে। মই মাত্ৰ তাত দুটামান কথা সংযোগ কৰিব খুজিছোঁ যে আপোনালোকে যদি দেখে তেতিয়া দেখিব যে ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত খুব চৰ্চা চলিছে বিষয়টো। আৰু গোটেই চৰ্চাৰ বিষয়টো এটাই যে তেওঁলোকে যিবোৰ অনুসন্ধানৰ নামত, তদন্তৰ নামত যিবোৰ হৈছে সেইটো লৈ মানুহৰ মনত নানান প্ৰশ্ন উদয় হৈছে। কিয় ৰহস্যৰ সৃষ্টি হৈছে? এটা চৰকাৰে, এটা পুলিচ বাহিনীয়ে তদন্ত কৰিছে, তাত ইমানটো ৰহস্য হোৱাৰ কথা নাছিলে, কিন্তু এনেকুৱা ৰহস্য হৈছে আৰু মানুহে এইকাৰণে সন্দেহ কৰিবলৈ লৈছে আৰু বহুত চৰ্চা হৈছে। এই চৰ্চাবিলাক মই লক্ষ্য কৰি দুটামান কথা ক'ব খুজিছোঁ। সেইকাৰণে প্ৰথমে মই যি ধৰণে তদন্ত আগবাঢ়িছে, যি ধৰণে চিত্ৰনাট্য বনাই সেইমতে পৰিচালনা কৰা হৈছে, কোনে পৰিচালনা কৰিছে সেইবোৰ কথা ওলাব লাগে। কাৰ স্বাৰ্থ তাত জড়িত আছে ওলাব লাগে। কোনে তেওঁলোকক বচাব খুজিছে সেই কথা ওলাব লাগে, আৰু কি উদ্দেশ্য আছে তেওঁলোকৰ সেই কথা ওলাব লাগে। গতিকে মই প্ৰথমে এই ঘটনাটো কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ যে অসমক এনেও এখন লাওবোৱা এখন ৰাজ্য, বিজেপিৰ নেতৃত্বত একেবাৰে ধ্বংসমুখী এখন ৰাজ্য, তাত এনেকুৱা কেলেংকাৰী হৈছে। কিন্তু আমাৰ সম্পাদকে কোৱাৰ দৰে ইয়াৰ অতীত আছে। অসমত ৰ'জ ভেলী, চাউল কেলেংকাৰী, এইবোৰ কথা আমি পাহৰি গ'লে নহ'ব। এই সময়ত মনত পেলাই দিব লাগিব ৰাইজক যে তাৰ নামত কেনেকুৱা লুণ্ঠন হৈছিলে। সেই টকা সাধাৰণ মানুহে পালেনে? কোনোবা এজন সাধাৰণ মানুহে তাৰ টকা পালেনে? কিন্তু সেই টকাবোৰৰ পৰা লাভৱান হ'ল কোন? সেই টকাবোৰৰ পৰা লাভৱান হ'ল ৰাজনীতিবিদ, শক্তিশালী ৰাজনীতিবিদ, প্ৰভাৱশালী ৰাজনীতিবিদ আৰু বিষয়া। গতিকে সেই টকাটো সাধাৰণ মানুহে চুই নাপালে, লাহে লাহে গ'ল। তাৰ ৰাজসাক্ষী কৰিলে কাক? আৰু সেই তদন্ত এতিয়াও অব্যাহত আছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। যদি এতিয়া কিবা কৰি তেওঁ হয়তো সামৰিছে মই নাজানো, কিন্তু সকলোৱে জানে যে তেওঁ তদন্তৰ মুখামুখি হৈছিল। এতিয়া যি নহওক, গতিকে এইখন অসমত আমি কিমান আশা কৰিব পাৰোঁ যে সঠিক তদন্ত হ'ব বুলি? এতিয়া কাৰ স্বাৰ্থত ইমান ডাঙৰ এটা কেলেংকাৰী? সেইটো হ'ল দীপাংকৰ বৰ্মন, 7,000 কোটি টকা। সেই দীপাংকৰ বৰ্মনৰ কথাটো কিয় তল পৰিল? এটা SIT গঠন কৰা হ'ল, IGPৰ নেতৃত্বত 7-8জন বিষয়াৰ এটা টীম গঠন কৰা হ'ল তদন্তৰ কাৰণে, সুমি বৰা আৰু কি কয় তাৰ্কিকৰ কাৰণে। কিন্তু 2,000 কোটি টকা আছিলে। এইটো 7,000 কোটি টকাৰ যিটো কেলেংকাৰী আছিলে, সেইটোত কাক দিছে তদন্ত কৰিবলৈ? আমি কোৱা খবৰ মতে এজন প্ৰশিক্ষণপ্ৰাপ্ত SI। কোনে দিছে এইটো? গুৱাহাটী পুলিচৰ ভূমিকা তেতিয়াহ'লে কি? 7,000 কোটি টকাৰ কেলেংকাৰীটো সন্দেহ কিয় হৈছে? সন্দেহটো আকাশৰ পৰা সৰি পৰা নাই। আমাৰ 3জনৰে হওক, সাধাৰণ মানুহে হওক, ছ'চিয়েল মিডিয়াত যিসকলে কৈছে তেওঁলোকৰ মূৰত সৰি পৰা নাই আকাশৰ পৰা। কিন্তু মূল কথাটো হৈছে
সন্দেহ কৰাৰ কাৰণ হৈছে এইবিলাক। সেই তদন্ত কিয় ক্ষিপ্ৰ হোৱা নাই আৰু কিয় গুৰুত্ব সহকাৰে চৰকাৰে লোৱা নাই, কোনে বচাব খুজিছে দীপাংকৰ বৰ্মনক? আৰু গগৈ কোৱাৰ দৰে সেই টকা কিবা অংক আছে নেকি যে ৰাজনৈতিক নেতাৰ হাতলৈ আহিব আৰু তেওঁলোকে সেইবোৰ ৰাইজক ঠগাৰ কামত নিৰ্বাচনত খৰচ কৰিব? এতিয়া যি ধৰণৰ তদন্ত হৈছে আপোনালোকৰ খবৰৰ পৰাই আমি জুকিয়াই চাইছোঁ, দেখিছোঁ যে চুমি বৰাক কোনে লুকুৱাই ৰাখিছিল, ক'ত আছিলে তেওঁ? যিটো গাঁৱৰ ঘৰৰ কথা কৈছিলে সেইটো কোনো মানুহ 7 দিন লুকাই থাকিব নোৱাৰে। সেইটো আপোনালোকে আকৌ যাওক, ফটো আনক, এখন মাত্ৰ দৰ্জা, পিছফালে একো নাই। আৰু তাতকৈ ডাঙৰ কথা যে সেই ঘৰটোৰ কাষত থকা তেওঁলোকৰ মানুহে কৈছে যে তেওঁলোক বিয়াৰ পৰা অহাই নাই। মই দেখাই নাই, চুমিটো দেখাই নাই, তাৰ্কিক এবাৰ আইতাকৰ কিবা কাৰণত আহিছিল। এই কথাবোৰ খুব গুৰুত্বপূৰ্ণ, আপোনালোকে লগ লগাই যদি চায়। তাৰপিছত হঠাৎ আৰু যি পুলিচে তেওঁক বিচাৰি চাৰিওফালে লকেট কৰি নেপাল, চেৰাপুঞ্জী, মেঘালয়, বিহাৰ ক'তো বাকী নাই। তেওঁলোকে ইউৰোপত থকা, যোৰহাটত থকা মহিলাগৰাকীক দম্পতীহালক একোৱে সংসূত্ৰ নাপালে। এইটো কেনেকুৱা অবিশ্বাস্য কথা এটা হ'ব পাৰে। আৰু যিটো ঘৰৰ কথা কৈছে তাৰ কাষতে এটা আউটপোষ্টো আছে। কোনো পুলিচে, আৰু যেতিয়া ইয়াত শিল্পী দিকু শৰ্মাৰ ঘৰত আছিলে তেতিয়া আপোনালোকে চাব যে তেওঁলৈ এটা ফোন আহিছিলে হাতীগাঁও থানানে বশিষ্ঠ থানাৰ পৰা আহিছিল। এইবোৰ আপোনালোকৰ ৰিপৰ্টৰ ওপৰত মই কেৱল বিশ্লেষণ দাঙি ধৰিছোঁ। সেইটোৰ পিছত কি হ'ল, তেওঁ আকৌ ফোন কৰিলে নাই তাৰ্কিকে তেওঁলৈ, বা অচিজনে ফোন কৰিলে নাই তেওঁলৈ? নিশ্চয় অচিজনে ফোন নকৰাকৈ থকা নাই, কেতিয়া থাকিব নোৱাৰে, কাৰণ তেওঁ বিচাৰি আছে। তাৰপিছত তেওঁ কি পৰামৰ্শ এনেকুৱা দিলে যে চুমি বৰা ওলাই যাবলৈ সক্ষম হ'ল ইয়াৰ পৰা? সেই অচিজনে তেওঁক নিশ্চয় পৰামৰ্শ দিব লাগিব। তেওঁ ওলাই গুচি গ'ল আৰু তাৰপিছত চুমি বৰা তাৰ্কিকৰ কোনো খবৰ নাই। এতিয়া কৈছে আমি যোৰহাটত আছো। তাৰপিছত সংবাদ মাধ্যমলৈ যিটো ভিডিঅ' আহিলে কালি আগদিনা সন্ধিয়া 5টামান 5:30মান বজাত, এইটো ডাঙৰ ৰহস্য ক'ত হ'ল? মই সাংবাদিকগৰাকী যি ইণ্টাৰভিউ লৈছে বা উলিয়াইছে মই তেওঁক সাংবাদিক হিচাপে বা সাংবাদিকতা কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। পাৰিছে, এইটো এক্সক্লুচিভ ৰিপৰ্ট বুলি কয়। কিন্তু সেই সময়ত চুমি বৰা পুলিচৰ SITৰ কাষ্টডিত আছিল নে নাই, পুলিচৰ লগত আছিল নে তেওঁ ইণ্ডিপেণ্ডেণ্টলি আছিল, এইটো খুব ডাঙৰ প্ৰশ্ন আপোনালোকে অনুসন্ধান কৰা উচিত। মই কোৱা মতে, মোৰ খবৰ মতে, মোৰ বিশ্লেষণ মতে তেওঁ SIT পুলিচৰ লগতে আছিল। গতিকে এইটো মেনেজ হ'ব পাৰে। দুটা ইণ্টাৰভিউ দিছে তেওঁ, এটা দিছে তিয়কত আৰু আনটো দিছে তেওঁ জিমখানা, কালি দিছে যিটো জিমখানা। গতিকে তেওঁ, মই জেললৈ যোৱা মানুহ, মই কেইবাবাৰো জেললৈ যোৱা মানুহ, লকআপত থকা মানুহ, এইবোৰ কাৰণত নহয় বাৰু, এইটো আপোনালোকে জানে সাংবাদিক হিচাপে। এতিয়া মই বহুত কথা জানো যে কোৰ্টত থিয় কৰালে, জানেই বাৰু যে আণ্ডাৰ ডিউৰেছ বুলি পেলাই কথা এটা আছে। যদি মেজিষ্ট্ৰেট নাথাকে পুলিচে জোৰ জবস্তি লেখাই লোৱা বুলি কওঁ। সেইকাৰণে ওলাইছে কাৰণে কথাখিনি কৈছোঁ যে তেওঁ কথাখিনি কৈ থাকোঁতে আপোনালোকে খুব ভালদৰে লক্ষ্য কৰিলে দেখিব যেন তেওঁৰ আশে পাশে পুলিচৰ মানুহ থকা যেন অনুমান কৰে। আৰু তেওঁ যিটো দিলে এইটো ৰহস্যজনক। এতিয়া কেনেকে, ঠিক আছে মই সাংবাদিকতাক হেৰি কৰা নাই, কৰিছে ভাল কথা, কিন্তু তেওঁ পুলিচত থাকোঁতে আপোনালোকে এজন লগৰ কোনোবা কেতিয়াবা চিনাকি মানুহ যদি থানাত ধৰে, আপোনালোকে যাবচোন, আপোনালোকে দেখিব আপোনাক লগ ধৰিবলৈ নিদিয়ে, কথা পাতিবলৈ নিদিয়ে। জেলত যেতিয়া আপুনি যাব এজন কাষত থিয় হৈ থাকে অফিচাৰ পুলিচৰ, তেনেস্থলত তেওঁ ইণ্টাৰভিউ দিব পাৰিলে।
জিমখানা ক্লাবত তেওঁ আকৌ ইণ্টাৰভিউ দিব পাৰিলে। আৰু তাত কোন আছিলে জিমখানা ক্লাবত সেই সময়ত কোন আছিলে বাহিৰৰ মানুহ? এই CCTVত ওলালে নেকি? CCTV এতিয়ালৈকে পৰীক্ষা কৰা হ'লনে নাই? সেইটো উলিয়াব লাগিব, আমাক ক'ব লাগিব যে CCTV চাওঁতে এই মানুহখিনি তাত বহি আছে। পুলিচৰ মানুহটো আছিলেই, তাৰমানে তেওঁ পুলিচ কাষ্টডি আছিল। কিহৰ পৰা যাওঁতে মৰাণত তেওঁলোকে ভাত খাইছিল, তেওঁলোকৰ উকিলৰ লগত বহিছিল, আৰু কাৰ লগত বহিছিল নাজানো, কিন্তু পুলিচৰ কাষ্টডিত তেওঁলোক আছিল। তাৰপৰা তেওঁক জিমখানালৈ লৈ গ'ল। কিয় VIP ট্ৰিটমেণ্ট? ইমান ডাঙৰ কেলেংকাৰী জড়িত এহাল দম্পতীক কি কাৰণে এনেকুৱা VIP ট্ৰিটমেণ্ট দিয়া হৈছে? আপোনালোকে জিমখানা ক্লাবটো দেখিছোঁ, আমিও গৈছোঁ তালৈ। গতিকে তাত লৈ যোৱাৰ কাৰণটো কি? আৰু ইমান সেই প্ৰসংগতে প্ৰশ্ন উঠিছে যে মাইনাও ব্ৰহ্ম নামৰ যিগৰাকী, তাতকৈ বহুত কম টকাৰ কেলেংকাৰী, মাইনাও ব্ৰহ্মক হেণ্ডকাফ লগাই পুলিচ থানাত ৰখাই দিছে। হেণ্ডকাফ লগাই পুলিচ থানাত থিয় কৰাই ৰখা হৈছে। কিন্তু চুমি বৰা খুব মানুহৰ চৰ্চা হোৱাৰ কাৰণে অৱশেষত তেওঁ গেষ্ট হাউচত ৰখা কথা আছিলে, পুলিচ গেষ্ট হাউচত, কিন্তু তেওঁ লকআপত ৰাখিব। আৰু লকআপত চেণ্ডেল পিন্ধি সোমোৱা, এইটো কেনেকুৱা ধৰণৰ এটা মানে ফটো ছেশ্যন হোৱাৰ দৰে কথা এটা ঘটিছে। এইটো আপোনালোকে তদন্ত কৰিব লাগে, এতিয়া আপোনালোকৰ ওপৰতে ভৰসা। সেইকাৰণে তাই বাৰে বাৰে সাংবাদিকক মানে গালি পাৰিছে, তেওঁলোকে অন্যায় কৰিছে বুলি কৈছে। এইটো কোনে খুৱাইছে তেওঁ? সেইকাৰণে এইটো এটা ভয়ংকৰ কথা হৈছে, বহুত ডাঙৰ ৰহস্য হৈছে। আৰু কোনে কাক বচাব খুজিছে মই আকৌ বাৰে বাৰে কৈছোঁ। মই জনাত ডিব্ৰুগড়ৰ পুলিচে গুৱাহাটী পুলিচক এই চুমি বৰাৰ অৱস্থিতি সম্পৰ্কে জনাইছে, কিন্তু কি হ'ল? একো নহ'ল। কিয় নহ'ল? তাৰ উত্তৰ ক'ত? কোনে তাক কৰিলে? আৰু গোটেই গৃহ বিভাগটো মুখ্যমন্ত্ৰীৰ অধীনত। মই কোনোবাই আপোনালোকৰ কাৰোবাক সমৰ্থন কৰিব পাৰে, তথাপিও এইটো কওকচোন, নিজক সোধক যে আজিৰ অসমত কোনোবা পুলিচ বিষয়াৰ সাহস আছে নেকি যে হিমন্ত বিশ্ব শৰ্মা বা মুখ্যমন্ত্ৰীক নোসোধাকে? মই জনাত ডিব্ৰুগড়ৰ পুলিচে গুৱাহাটী পুলিচক এই চুমি বৰাৰ অৱস্থিতি সম্পৰ্কে জনাইছে, কিন্তু কি হ'ল? একো নহ'ল। কিয় নহ'ল? তাৰ উত্তৰ ক'ত? কোনে তাক কৰিলে? আৰু গোটেই গৃহ বিভাগটো মুখ্যমন্ত্ৰীৰ অধীনত। মই কোনোবাই আপোনালোকৰ কাৰোবাক সমৰ্থন কৰিব পাৰে, তথাপিও এইটো কওকচোন, নিজক সোধক যে আজিৰ অসমত কোনোবা পুলিচ বিষয়াৰ সাহস আছে নেকি যে হিমন্ত বিশ্ব শৰ্মা বা মুখ্যমন্ত্ৰীক নোসোধাকে কিবা এটা কৰিব পৰা সাহস কাৰোবাৰ আছে? আৰু ইমান এটা ডাঙৰ বিষয়। আৰু আমাক কৈছে লুৰিণজ্যোতি গগৈ যে তেওঁ ক'লে পইচা শেষ হ'লে গুচি আহিল। আৰু ইমান ডাঙৰ কথা, ইমান পুলিচ বাহিনী, আমাৰ টেক্সৰ পইচা চলি আছে, হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি পুলিচ বাহিনী ৰাখিছে, আৰু পুলিচ বাহিনীক তেওঁ একেবাৰে জিৰ' কৰি দিলে। এদিন পইচা শেষ হ'লে আহিব, পুলিচৰ কোনো কাম নাই। এতিয়া চাওক ডিব্ৰুগড়ৰ পুলিচে কি কৰে। ডিব্ৰুগড়ৰ SP গৰাকীয়ে, বেছি সৰু ল'ৰা নেকি, অলপমান দেখাত সৰু যেন কম বয়স, তেওঁ কৈছে সাংবাদিকক কালি যে তেওঁক এৰেষ্ট কৰিলে নে চাৰেণ্ডাৰ কৰিলে, এইটো মই অনুসন্ধান কৰিব লাগিব। ইয়াতকৈ হাস্যকৰ কথা কি হ'ব পাৰে? যেতিয়া জিমখানা ক্লাবত ব্ৰেকফাষ্ট কৰি তেওঁ ওলাইছে, পুলিচে তেওঁক লৈ গৈছে ভালকৈ, আৰু তাৰ বহীখনত তেওঁৰ নাম লিপিবদ্ধ হৈছে নাই, এইটো ৰকিবুল হুছেইনে বেছি ধুনীয়াকৈ কৰিব পাৰিব অনুসন্ধান। যে সেই বহীখনত আমি জনামতে পুলিচে কৈছে যে আমি আহিম, এইটো জৰুৰী বিষয়, অলপ পিছত ভৰাই দিম। ঠিক আছে, পুলিচে কৈছে। তাত সেই লিষ্টখনত তেওঁলোক দুটাৰ নাম আছেনে নাই? 21 নম্বৰ 22 নম্বৰ, আৰু এটা ৰুম পিছত লৈছে। গতিকে SP গৰাকীয়ে কৈছে, কিমান আচৰিত কথা যে মই তদন্ত কৰিহে আপোনালোকক ক'ব পাৰিম যে এইটো এৰেষ্ট কৰিছে, কাষ্টডিত লৈছে নে চাৰেণ্ডাৰ কৰিছে। তাৰমানে ক'ত গণ্ডগোলটো হৈছে, ক'ত খেলি মেলিটো হৈছে?
অথচ পুলিচটো জিমখানা ক্লাবত আছেই লগত এছপিটোৱে নাজানে তাত কি হৈ আছে গতিকে সৰিয়হৰ দুলিতে ভুল বুলি অসমীয়াত এটা কথা আছে এতিয়া গোটেই পুলিচ বাহিনী মই বাৰে বাৰে কৈছো যে দিছপুৰৰ নিৰ্দেশ নহ'লে দিছপুৰে কি কৈছে অসম পুলিচৰ এতিয়া এইটোৱে কথা ডাঙৰ ডাঙৰ বিষয়াবিলাকৰ এটাই কথা যে দিছপুৰে কি কৈছে সেইমতে চলিব লাগিব ইয়াত আৰু ৰাইজে কি কৈছে মানুহে কি কৈছে এইবোৰ কথা ইম্পৰ্টেণ্ট নহয় সেইকাৰণে বৰ ডাঙৰ খেলি মেলি হৈছে মইতো আকৌ কৈছোঁ যে দীপাংকৰ বৰ্মন কলৈ গ'ল আৰু বহুত স্কেম আছে অসমত চলি আছে কলৈ গ'ল সেইকাৰণে ইয়াৰ এটা বিচাৰ হ'ব লাগে কাৰ ভূমিকা কি চাব লাগে আৰু অসম পুলিচৰ এই ধৰণৰ SIT কৰি কিবা কৰি পেলাই SI এজনক প্ৰশিক্ষণপ্ৰাপ্ত SIক দি পেলাই তদন্ত কৰিলে ইমান ডাঙৰ স্কেণ্ডেলৰ কোনো সূত্ৰ নাপাব এইবোৰ নাইকিয়া হৈ যাব হাত আৰু মূল কিছুমান ৰাজ্যখনৰ যিবোৰ বিষয় আছে সেইবোৰ তল কৰিব সেইকাৰণে মই একে সুৰতে এইটো কৈছোঁ যে আমাক তদন্ত লাগে চৰকাৰে জনাব লাগে এই মুহূৰ্তলৈকে চৰকাৰে জনাইছে নেকি মুখ্যমন্ত্ৰী হওক DGP হওক জনাইছে নেকি যে এইটো পজিশ্যন এইটো আমুক জেগাৰ পৰা তেওঁ গ্ৰেপ্তাৰ কৰা হ'ল এইটো কথা দীপাংকৰ বৰ্মনৰ কাৰণে এইটো কৰা হৈছে কৈছে নেকি কোনোবা পুলিচ বিষয়া বা মুখ্যমন্ত্ৰী অথচ মুখ্যমন্ত্ৰীয়েতো কথাই প্ৰতি সংবাদ মেল পাতি পেলাই কথা কৈ থাকে এতিয়ালৈকে কথা কোৱা নাই সেইকাৰণে মই দাবী কৰিছোঁ এই মঞ্চৰ পৰা যাতে অতি সোনকালে এই প্ৰশ্নবিলাকক আমাৰ উত্তৰ দিয়ে আৰু তেওঁ যিহেতু উত্তৰ নাই কিমান সময় পাৰ হৈ গুচি গ'ল এতিয়ালৈ সেইকাৰণে সুপ্ৰিম কোৰ্টৰ এজন ন্যায়াধীশৰ বা সুপ্ৰিম কোৰ্টৰ এজন বুলি নহয় সুপ্ৰিম কোৰ্টৰ পৰ্যবেক্ষণত আমাক এটা CBI তদন্ত বিচাৰিছোঁ আমি সেইটো হ'লে আমি আশা কৰোঁ তাতকৈ উপায় নাই সেইটো হ'লে আমি আশা কৰোঁ যে ইয়াৰ গোটেই মানে ভিতৰুৱা কথাবোৰ ওলাব আৰু দোষী ধৰা পৰিব আৰু মুখ্যমন্ত্ৰীয়েতো বাৰে বাৰে দুৰ্নীতিৰ বিৰুদ্ধে কৈ থাকে তেওঁ এইটো কৰি দেখুৱাওক আটাইতকৈ ডাঙৰ কথা 1 কোটি টকা দিবলৈ যাওঁতে তেওঁ সন্দেহ কৰিছে ট্ৰেডিঙৰ মানুহে কৰি থকা বুলি তেওঁ জানে তাৰপিছত তেওঁ কিয় পুলিচক নক'লে যে এই মানুহটোক হেৰি কৰা মানে নজৰদাৰী কৰা এই মানুহটোক চাই থাকে এই মানুহটোৱে ক'ত 1 কোটি টকা পালে তেওঁ তদন্ত কৰিব লাগিছিলে এৰেষ্ট কৰিব লাগিছিল তেওঁ একো কৰা নাই চব লৈ লৈছে পইচা ফটো ওলাইছে এই যে ফটো ওলাইছে ট্ৰেডিং কৰা মানুহবোৰৰ সেইটোৱে সাধাৰণ মানুহৰ ওচৰত সাংঘাতিক ইম্পেক্ট কৰে সাধাৰণ মানুহে ভাবে যে এইটো আচল মানুহ আৰু মুখ্যমন্ত্ৰীক টকা দিছে গতিকে আমিও এইটোক এনকাৰেজ কৰে উৎসাহিত কৰে সেইকাৰণে মই শেষত এইটো কৈছোঁ যে ইনকাম টেক্স কাইলৈ লখিমপুৰ লোচনৰ ঘৰলৈ গুচি যাব তাত বিৰোধিতা কৰে চৰকাৰ ভূপেন বৰা তালৈ গৈছে ED কথাই নাই এতিয়া সম্পূৰ্ণ বিৰোধী কণ্ঠ নোহোৱা কৰিবৰ কাৰণে ED ব্যৱহাৰ হৈছে CBI ED ইনকাম টেক্স এইটো সম্পূৰ্ণ তেওঁলোকে ব্যৱহাৰ কৰিছে বিৰোধী কণ্ঠ দুৰ্বল কৰিবৰ কাৰণে এইটোত কি হ'ল এটা একাউণ্টত ইমান টকা আহি আছে হাজাৰ কোটি টকা 18টা 19টা একাউণ্ট খুলিছে তাত ক'লৈ গ'ল ইনকাম টেক্স উৎস বিচৰা নাই কেলে এতিয়ালৈকে ক'লৈ গ'ল ED ক'লৈ গ'ল CBI বাৰু নিৰ্দেশ দিব লাগিব